নমস্কাৰ, যিসকলে LP আৰু UP টেট দিব তো মানে আছাম টেট হ'বলৈ গৈ আছে বহুত বছৰ পিছত। তো বোধহয় 2021 চনত আছাম টেট হৈছিল LP আৰু UP, তাৰপিছত আৰু হোৱা নাছিল। তো এতিয়া আকৌ নতুনকৈ এডভাৰ্টাইজমেণ্ট দিছে 6 জানুৱাৰী তাৰিখে 2026 চন। এডভাৰ্টাইজমেণ্ট অন স্পেচিয়েল আছাম টিচাৰ এলিজিবিলিটি টেষ্ট টেট 2026 ফৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী লেভেল ফৰ বড়ো মিডিয়াম, গাৰো মিডিয়াম, মণিপুৰী মিডিয়াম এণ্ড মাৰ মিডিয়াম। তো এই চাৰিটা মিডিয়ামত হ'ব। তো আপোনালোকে দেখাই পাইছে। তো ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি? তো আপোনালোকে সদায় জানেই যে অসমৰ বাসিন্দা হ'ব লাগিব আৰু LP স্কুলত এপ্লাই কৰিলে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু DLEড থাকিব লাগিব। UP হ'লে আপাৰ প্ৰাইমাৰী বা এম ই স্কুল হ'লে গ্ৰাজুৱেশ্যন থাকিব লাগিব আৰু BEড থাকিব লাগিব, নাইবা গ্ৰাজুৱেশ্যন আৰু DLEড থাকিলেও হ'ব। চিলেবাছটো চি টেটৰ দৰে হয়, আছাম টেটৰো। মানে আপোনালোকে দেখাই পাইছে CDP। তো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি থাকিব 30 মাৰ্কৰ। তাৰপিছত লেংগুৱেজ 1, এইটো বড়ো হ'লে 30 মাৰ্ক, গাৰো হ'লেও 30 মাৰ্ক হ'ব, মণিপুৰী হ'লেও আৰু মাৰ মিডিয়াম হ'লেও 30 মাৰ্ক, এইটো কম্পালচাৰী। তাৰপিছত লেংগুৱেজ 2, ইংলিছটো কম্পালচাৰী হয়, 30 মাৰ্কৰ হ'ব আৰু মেথামেটিক্স LPৰ কাৰণে 30 মাৰ্কৰ হ'ব আৰু ইনভাইৰমেণ্টেল ষ্টাডিজ এইটো 30 মাৰ্কৰ হ'ব। তো টোটাল হ'ব 150 মাৰ্ক আৰু সকলো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব আৰু কোনো নেগেটিভ মাৰ্কিং নাথাকে। ঠিক তেনেকৈ UPৰ কাৰণে কেনেকুৱা হ'ব? CDP হ'ব 30 মাৰ্ক আৰু লেংগুৱেজ যিটো হ'ব এইটো 30 মাৰ্ক হ'ব, ইংলিছটো কম্পালচাৰী, এইটো 30 মাৰ্কৰ হ'ব আৰু যদি ছায়েন্সৰ কেণ্ডিডেট হয়, ছায়েন্স বেকগ্ৰাউণ্ডৰ, মেথামেটিক্স আৰু ছায়েন্সৰ কাৰণে হ'ব 60 মাৰ্ক আৰু যদি আপোনালোকে আৰ্টছ মিডিয়ামত হয় তেনেহ'লে ছ'চিয়েল ছায়েন্স হ'ব 60 মাৰ্কৰ। তো ইয়াতো টোটাল 150 হ'ব আৰু 1 মাৰ্ককৈ থাকিব এটাকৈ কুৱেশ্যনত আৰু কোনো নেগেটিভ মাৰ্কিং নাথাকে আৰু টাইম হ'ব 2 ঘণ্টা 30 মিনিট, তাৰ মানে 2.5 ঘণ্টা। তাৰপিছত চেণ্টাৰ হ'ব কি এক্সাম চেণ্টাৰ 7টা ডিষ্ট্ৰিক্টত হ'ব: কাছাৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ মেট্ৰ', হোজাই আৰু শোণিতপুৰ। তো আৰু আপোনালোকে ভেলিডিটি কিমান হ'ব টেট পাছ কৰিলে এইটো লাইফ টাইমৰ কাৰণে থাকিব আৰু কিমান ফিজ ল'ব? তো পেপাৰ 1ৰ কাৰণে জেনেৰেলৰ হ'ব 550, কেটাগৰী ষ্টুডেণ্টৰ কাৰণে হ'ব 450, PWDৰ কাৰণে 300 আৰু পেপাৰ 2ৰো ঠিক তেনেকুৱাকৈ ছেম প্ৰচেছে দিয়া আছে, ছেম এক্সাম ফিজ। আৰু আপোনালোকে কি ৱেবছাইটৰ যোগেদি এই এপ্লাইটো কৰিব LP আৰু UPৰ দিয়াই আছে sevaonline.org। তো আপোনালোকে এই ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। এপ্লাই আজিৰ পৰা ষ্টাৰ্ট হৈছে। ধন্যবাদ।